তাৰ সপোন সপোন পঢ়ি শুনি হম সমাজৰ আপোন। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ 10মান শ্ৰেণীৰ বিজ্ঞানৰ 10 নম্বৰ লেচনটো পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। আমি সঘনাই শুনিবলৈ পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেইন বুক পঢ়িব লাগে, মানে কিতাপৰ ভিতৰত থকা ভিতৰুৱা প্ৰশ্নবোৰ বিচাৰি বিচাৰি উলিয়াব লাগে, সেইবোৰ পঢ়িব লাগে, নহয়নে? কিন্তু প্ৰথম কথা হ'ল এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰথমতে অনুশীলনীৰ বা পাঠভিত্তিক যিকেইটা প্ৰশ্ন আছে সেইকেইটাক প্ৰথমে প্ৰাধান্য দিব লাগে, তাৰ পিছতহে ভিতৰুৱা প্ৰশ্নবোৰ পঢ়িব লাগে, তেতিয়া কনচেপ্টবোৰ ক্লিয়াৰ হৈ যায়। গতিকে মই আজি তোমালোকৰ এই চেপ্টাৰটোৰ পাঠভিত্তিক প্ৰশ্নবিলাক আলোচনা কৰিম। এটা কথা কিন্তু, মই তোমালোকক ইমান ধুনীয়াকৈ কৈ দিম, ইমান ধুনীয়াকৈ বুজাই দিম, তোমালোকে পটককৈ বুজি পাই যাবা। আৰু তোমালোকে যদি বহীত লিখা নাই লিখি ল'বা, নহয় জানো? তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? এতিয়া আমি সকলোৱে জানো লেন্স এখন বনাবলৈ কিহৰ প্ৰয়োজন হয়? কাঁচৰ প্ৰয়োজন হয়, নহয় জানো? লেন্স হ'ল স্বচ্ছ মাধ্যম, দেখা পাব লাগিব, যাৰ মাজেৰে পোহৰে গতি কৰিব পাৰে, হয় নহয়? গতিকে ইয়াত থকা চোৱাচোন, পানী, কাঁচ আৰু প্লাষ্টিক এইকেইটাৰ মাজেৰে পোহৰে গতি কৰে, হয়নে? ইহঁত স্বচ্ছ, কিন্তু মাটি, মৃত্তিকাটো অস্বচ্ছ, হয়নে? গতিকে ই লেন্সৰ ধৰ্ম প্ৰদৰ্শন নকৰে, সেয়েহে আমি ইয়াক লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ। বাকী পানী, কাঁচ, প্লাষ্টিক এইকেইটাক আমি লেন্স হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। হৈ গ'ল। এইবাৰ আহোঁ 2 নম্বৰ প্ৰশ্ন। অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? এতিয়া ইয়াত ABCD 4টা MCQ দি দিছে, হয়নে? বহু বিকল্পী দি দিছে, কিন্তু এখন চাৰ্ট আছে, সেই চাৰ্টখন আমি যদি ভালদৰে মনত ৰাখোঁ, এই ধৰণৰ প্ৰশ্ন উত্তৰ আমি খুব ধুনীয়াকৈ কৰিব পাৰিম। আৰু এনেকুৱা এটা বা দুটা পৰীক্ষাত আহিব। তেনেহ'লে মই চাৰ্টখন বুজাই দিছোঁ হা। ইয়াত লক্ষ্য বস্তুৰ স্থান, প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ প্ৰকৃতি, এইটো যেনে তেনে যেতিয়া তেতিয়া যি টি প্ৰশ্ন সুধি দিয়ে, উল্টা পুল্টাকৈ সুধি দিয়ে। তো আমি এই বস্তুটো ভালদৰে মনত ৰাখিব লাগিব। যে কেনেকৈ মনত ৰাখিম? যে লক্ষ্য বস্তু স্থান মানে আমাৰ যিটো বস্তু আমাৰ আইনাখনত আমি সন্মুখত ৰাখোঁ সেইটোক কয় লক্ষ্য বস্তু, আৰু আইনাখনত যিটো আমাৰ প্ৰতিবিম্ব, যিটো ছবি ওলায় সেইটোক কয় প্ৰতিবিম্ব, হয়নে? যদি আমি লক্ষ্য বস্তু স্থানটো বহুত দূৰত অসীমত ৰাখোঁ, তেতিয়া প্ৰতিবিম্ব স্থানটো ক'ত হ'ব? ফ'কাছত। আৰু প্ৰতিবিম্ব আকাৰ হ'ব অতি সংকুচিত, মানে অতি সৰু, হা। আৰু প্ৰকৃতি কি হ'ব? সৎ আৰু ওলোটা, হয়নে? তো তেনেকৈ পঢ়িব লাগিব। লক্ষ্যবস্তুৰ স্থান যদি চিৰ বাহিৰত থাকে, তেতিয়া প্ৰতিবিম্ব, চি মানে হ'ল ভাঁজকেন্দ্ৰৰ বাহিৰত থাকিলে প্ৰতিবিম্বৰ স্থান হ'ব ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত। আকাৰ হ'ব সংকুচিত, প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা। এই সৎ আৰু ওলোটা প্ৰকৃতি গোটেইকেইটাতে আছে, হয়নে? লাষ্টটোত খালি পি আৰু এফৰ মাজত যিটো আছে সেইটোহে অসৎ আৰু থিয় হয়, হে। অসৎ আৰু থিয় মানে কি? আমি যিখন আইনাত আমাৰ ছবিটো ওলোটাকৈ দেখা পাওঁ, ওলোটাটো দেখাটোকে অসৎ বুলি কয়। আৰু বাকী সৎ আৰু ওলোটাটোক আমি যেনেকুৱা থিয় হওঁ, লক্ষ্য বস্তুটো যেনেকৈ থাকে তেনেকৈ দেখা পায়, সেইটোক কয় সৎ আৰু ওলোটা। আৰু অসৎ আৰু থিয়টো হওক ওলোটাটো, আমি বিপৰীতটো দেখা পাওঁ। আমি যদি এখন আইনাত থিয় হৈ থাকোঁ, আমাৰ মূৰটো যদি তলৰ ফালে থাকে, ভৰিকেইটা যদি ওপৰত থাকে, তেতিয়াহ'লে সি হৈ পৰিব অসৎ আৰু থিয়, হ'বনে? এই চাৰ্টখন ভালদৰে বুজি ল'বা, বুজি লৈ পেলাই যিকোনো প্ৰশ্ন উত্তৰে কৰিব পাৰিবা। মই বহুত বেছি এইখন আৰু বুজাবলৈ নাযাওঁ, হা, বহুত সময় গুচি যাব। ঠিক আছে, তেনেহ'লে আমাৰ MCQ প্ৰশ্নটোলৈ যাওঁ। এতিয়া আমি এই চাৰ্টখনত এই প্ৰশ্নটো মিলাই চাম, ঠিক আছে? প্ৰতিবিম্বটো অসৎ আৰু থিয় দিছে, দেখিছেনে? একদম লাষ্টত অসৎ আৰু থিয়টো মাত্ৰ এটাই আছে, ক'ত হ'ব লাগিব? পি আৰু এফৰ মাজত, মানে দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত। দাপোনৰ মেৰুক পিৰে বুজায় আৰু ফ'কাছক এফেৰে বুজায়, পি আৰু এফৰ মাজত। বুজিলানে? এইবাৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো দিছে, লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব হ'লে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? এই প্ৰশ্নৰ উত্তৰৰ বাবে আমি কিতাপত থকা আমাৰ যি উত্তল লেন্সৰ চাৰ্টখন আছে তাৰ ওচৰলৈ যাব লাগিব। এইয়া প্ৰতিবিম্বৰ আপেক্ষিক আকাৰত যে আছে, একে আকাৰৰ, সেইটোৱে
একে আকাৰৰ হ'লে কি হ'ব এই লক্ষ্যবস্তু স্থান হ'ব 2f1 দেখিছনে মানে ফোকাস বিন্দুৰ দুগুণ হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ হ'ব বুজি পালোনে তো এই প্ৰশ্নটোৰ উত্তৰ হ'ল ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব এতিয়া 4 নম্বৰ প্ৰশ্নত আছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য যদি -15 সেন্টিমিটাৰ হয় দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব লিখা এইটো কাৰ্টীয় চিহ্ন প্ৰথা কিতাপত আছে কাৰ্টীয় চিহ্ন প্ৰথা অনুসৰি আমি কি কৰোঁ অবতল দাপোন হওক অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় ঋণাত্মক হয় যিহেতু আমাক প্ৰশ্নটোত দিছে ফোকাস দৈৰ্ঘ্য -15 গতিকে ই ঋণাত্মক হ'লে কি হ'ব অবতল লেন্স হ'ব হ'বনে বুজি পাইছেনে অবতল দাপোন আৰু অবতল লেন্স দুইটাই হ'ব সেইকাৰণে এইখনে দুইখনে হ'ব অবতল এবাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে ইয়াত অপশ্যনত সমতল আছে অবতল আছে উত্তল আছে হয় সমতল নহবা উত্তল হয় সমতল আৰু উত্তল এই দুইটাতে কি হয় প্ৰতিবিম্বটো সদায় থিয় হয় অভিধানত থকা 6 নম্বৰটো অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা তো আমাৰ এই উত্তৰটোত হ'ব এমসিকিউ ABCD দিয়া আছে তাৰে সি নম্বৰটো 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰা হয় মনত ৰবনে ডিকচনাৰী পঢ়িবৰ কাৰণে আমাৰ কি লাগে 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰা হয় এবাৰ 7 নম্বৰটোলৈ আহোঁ 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ দাপোনৰ পৰা লক্ষ্যবস্তু দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু হ'ব এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা মই আগতেও প্ৰথমতে মই এইটো এবাৰ চাৰ্ট এখন দেখাইছিলোঁ সেই চাৰ্টখনত অবতল দাপোনৰ প্ৰত্যেকটা বস্তুৱে আমি আঁকিব পাৰিম তথাপি মই উত্তৰটো ধুনীয়াকৈ দি দিছোঁ যিসকলে লিখা নাই তেওঁলোকে লিখি ল'ব পাৰিব ঠিক আছে এবাৰ 8 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা গাড়ীৰ হেডলাইট বি নম্বৰত দিছে গাড়ীৰ পিছলৈ চোৱা দাপোনখন সি নম্বৰত আছে সৌৰ ভাতি ইয়াৰ উত্তৰত হ'ল গাড়ীৰ হেডলাইট এইটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহে তো আমি গাড়ী হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰোঁ মনত ৰাখিম দেই গাড়ী হেডলাইট টৰ্চ লাইট এইবিলাকত অবতল দাপোন গাড়ীৰ পিছলৈ চোৱা দাপোনখনত উত্তল দাপোন ব্যৱহাৰ কৰোঁ আৰু সৌৰ ভাতিত অবতল দাপোন ঠিক আছে একদম মনত ৰাখি ল'বা কনফিউজ নহবা 9 নম্বৰত আছে উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা এইটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় তথাপি মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা হ'ব মই 9 নম্বৰলৈকে ধুনীয়াকৈ তোমালোকক বুজাই দিলোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা বুজি ল'বা আৰু 10 11 12 13 14 15 16 17 এই গোটেইকেইটা অংক হয় তো এই অংককেইটা মই পিছৰ ভিডিঅ'টোত তোমালোকক দিম ঠিক আছে গতিকে তোমালোকে আমাৰ এই মৰমৰ চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে অহাবাৰৰ ভিডিঅ'টোত আকৌ লগ পাম বাই বাই এটা কথা লগৰ বন্ধুবোৰে যদি এনে ধৰণৰ উত্তৰবোৰ পাবলৈ বিচাৰে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধুবোৰো উপকৃত হ'ব নহয় জানো এইবাৰ ফাইনেলি বাই বাই